আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰকাতু। আমি সকলোৱে জানো যে আল্লাহ বহুত ৰহমানুৰ ৰহিম হয়। আল্লাহে মাফ কৰি ভাল পায়। আল্লাহে আমাৰ যিমান গুনাহ হয় আল্লাহে মাফ কৰে, কিন্তু কিছু সংখ্যক লোকক আল্লাহে মাফ নকৰে। যদিহে তেওঁলোকে একেবাৰে তাৱাক্কাল কৰি যদি তৌবা নকৰে, তেনে লোক বহুত আছে। তাৰ ভিতৰত কিছু সংখ্যক লোকৰ কথা ক'বলৈ গৈছোঁ। প্ৰথম হ'ল যিসকল মুছৰিক মানে হৈছে আল্লাহৰ লগত বেলেগকো শৰীক কৰা, আল্লাহ বাদ দি বেলেগকো যেন প্ৰাৰ্থনা কৰে। ইয়াৰ পিছতে হৈছে যি মাক বাপেকৰ নাফৰমানি হয়, যি মাক বাপেকৰ কথা নুশুনে বা মাক বাপেকক অৱহেলা কৰে বা মাক বাপেকক দুখ কষ্ট দিয়ে। ইয়াৰ পিছতে হ'ল হাছাদ কৰা, হিংসা কৰা, মানুহৰ প্ৰতি হিংসাৰ ভাৱ ৰখা, কাৰোবাৰ ভাল হ'লে খুব ঈৰ্ষা কৰে, তেনে লোকক কিন্তু আল্লাহে মাফ নকৰে। ইয়াৰ পিছতে আছে ৰাগিয়াল বস্তু সেৱন, বিশেষকৈ মদ খোৱা লোকক কিন্তু আল্লাহে মাফ নকৰে। যদিহে তৌবা কৰি আৰু কেতিয়াও জীৱনত মদ নাখাওঁ বুলি আল্লাহৰ ওচৰত তৌবা কৰে, তেতিয়া আল্লাহে ইনশাআল্লাহ সকলো গুনাহ মাফ কৰিব। ইয়াৰ পিছতে হ'ল যিসকল লোকে আনৰ মাজত কাজিয়া লগাই দিয়ে আৰু বহুত দিন কাৰোবাক বেয়া পায়, নমতানমতিকৈ থাকে আৰু আনৰ একেবাৰে ভাল দেখিব নোৱাৰে আৰু আনৰ প্ৰতি সদায় বেয়া ভাৱ মনত লৈ থাকে, এইসকল লোককো কিন্তু আল্লাহে কেতিয়াও মাফ নকৰে। যদিহে তাৱাক্কাল কৰি আল্লাহৰ একেবাৰে খাছ নিয়তৰে কান্দি যদি তৌবা নকৰে, এনে লোকক কিন্তু আল্লাহে কেতিয়াও মাফ নকৰে।